শিক্ষানুষ্ঠানত জ্বলি থকা এটা ভূটা তৰা স্বৰূপ। আপোনালোকৰ বহুতৰ মনত আছে, ডিব্ৰুগড়ৰ সম্পূৰ্ণ কেন্দ্ৰৰ স্বত্বাধিকাৰী পৰিচালক তথা সেই শিক্ষানুষ্ঠানটোৰ গোটেই পৰিৱেশ সৃষ্টি কৰা ব্যক্তিগৰাকী হ'ল প্ৰণৱ মাৰ্কাৰী। তেখেতৰ জন্মঘৰ মধুপুৰত, ডিব্ৰুগড়ৰ পৰা প্ৰায় 15 কিলোমিটাৰ আঁতৰত। তালৈ আমাৰ নিজেই এবাৰ তাত বাহৰ কৰাৰ কথা মনত পৰে আৰু বিভিন্ন ঠাইত তেখেতে আমাক লৈ যায়। আৰু সেইগৰাকী ব্যক্তিয়ে কেৱল শিক্ষানুষ্ঠানতেই জড়িত হৈ থকা নাই, সমাজৰ প্ৰতিটো কোণত সাংস্কৃতিকভাৱে সেৱা কৰিবলৈ অহোপ্ৰকাৰ্য কৰি আহিছে। আৰু সেইগৰাকী ব্যক্তিক যেতিয়া আমি কৈছিলোঁ যে আমাৰ ভাওনা সমাৰোহৰ এদিন আপুনি সেৱকী হ'ব লাগে, লগে লগে একেষাৰতে সমৰ্থন জনাইছিলে তেখেতৰ সেই হৃদয় ভৰা অন্তৰখনিৰে। আৰু তেখেত আজি সঁচাকৈ আমাৰ মাজত যথাসময়ত আহি উপস্থিত হৈছে পৰিয়ালবৰ্গৰ সহিতে। আজি আমি সেই প্ৰণৱ মাৰ্কাৰী আৰু তেখেতসকলৰ পৰিয়ালৰ নামত আজি ভাওনা আমি উৎসৰ্গা কৰিছোঁ। আশীৰ্বাদে অকণমান সময়ৰ পিছতে আশীৰ্বাদ পৰীক্ষণ কৰিব তেখেতসকলৰ শিৰত। ডাঙৰ কথা, প্ৰণৱ মাৰ্কাৰী শিৱদেৱৰ দৰে এগৰাকী আশুতোষ ব্যক্তি। আপোনালোকে জানে, দেৱতাসকলৰ ভিতৰত আশুতোষ দেৱতা শিৱদেৱ। শিৱদেৱে তাৎক্ষণিকভাৱে সন্তুষ্টি প্ৰকাশ কৰিব পাৰে আৰু মাৰ্কাৰী তেনে এগৰাকী ব্যক্তি। আৰু তেখেতে অৱশ্যে নিজেও শিৱদেৱক আৰাধনা কৰে। তাৰ কথাখিনি আমি উত্তৰটো এইদৰে দিবলৈ বিচাৰিছোঁ, তেখেত কিয় আশুতোষৰ দৰে ব্যক্তি। আজি যেতিয়া আমাৰ সত্ৰত আহি তেখেত উপস্থিত হ'ল, তেখেতক আমি ক'লোঁ আজি আমাৰ দুজন সেৱকী আছে, প্ৰথমগৰাকী আপুনি আৰু দ্বিতীয়গৰাকী মৰাণৰ সুৰুজ দিহিঙী। কিন্তু যোৱাকালি হঠাতে সুৰুজ দিহিঙীৰ মাতৃবিয়োগ হোৱাত তেওঁ কোনো কাৰণতে এই অনুষ্ঠানলৈ আহিব নোৱাৰিলে। তেতিয়া আমি মাৰ্কাৰীক ক'লোঁ, আপুনি যদি অসুবিধা নাপায়, দুইখন ভাওনাৰে আপুনি সেৱকীৰ দায়িত্ব ল'ব লাগে। একেষাৰতে ক'লে যে এইটোতকৈ মোৰ আৰু সৌভাগ্যৰ কথা নাথাকিব। আৰু লগে লগে তেখেতৰ নামত, তেখেতৰ পুত্ৰৰ নামত দুখন ভাওনা উৎসৰ্গা কৰা হ'ল। সেয়ে আমি তেখেতক আশুতোষ বুলি কৈছোঁ। এনে আশুতোষী ব্যক্তিৰ হয়তো উদাহৰণ খুব কমেই ওলাব। তাৎক্ষণিকভাৱে এটা দায়িত্ব লোৱাটো বৰ সহজ কথা নহয়। আমি গোবিন্দৰ চৰণত আগতীয়াকৈ তেখেতৰ সৰ্বপ্ৰকাৰ মংগলৰ অৰ্থে প্ৰাৰ্থনা জনালোঁ আৰু উদ্যোক্তাসকলক সেই কাৰ্যসূচী পালন কৰিবৰ কাৰণে আমাৰ তৰফে আমি আহ্বান জনাইছোঁ।